আজিৰ দিনটোত অন্যতম বিষয়টো হৈছে যে আপুনি আপোনাৰ গাড়ীখনত আপুনি তেল ডিপুলৈ গৈ কেনেধৰণে আপোনাৰ গাড়ীৰ টেংকিটোত আপুনি ফুলকৈ আপুনি ডিজেলেই হওক বা পেট্ৰলেই হওক ভৰাই আনিব পাৰে তাৰেই চিন্তাত আছে প্ৰতিজন যাৰ গাড়ী আছে সেই তেওঁলোক গৰাকীসকল। কিন্তু আজি মধ্যপ্ৰাচ্যৰ যি যুদ্ধৰ সেই যুদ্ধৰ প্ৰভাৱ পৰাৰ আশংকাত এতিয়া দেশবাসী আতংকিত হৈ পৰিছে, সমান্তৰালকৈ ৰাজ্যবাসীও আতংকিত হৈ পৰিছে। আপুনি দেখিবলৈ পাইছিল যে কেইদিনমানৰ পূৰ্বে যিটো ৰন্ধন গেছৰ বাবে আচলতে হাহাকাৰ কৰিবলগীয়া হৈছিল আৰু সমান্তৰালকৈ আপুনি যদি এতিয়া বৰ্তমান চাই কালি নিশাৰ ভাগত পেট্ৰল ডিপুসমূহত এক প্ৰকাৰৰ ভিৰ পৰিলক্ষিত হৈছে। সকলোৱে আতংকিত হৈছে যে মধ্যপ্ৰাচ্যত যি যুদ্ধ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত আচলতে অসমত বা দেশত আচলতে পেট্ৰল বা ডিজেলৰ নাটনি হ'ব নেকি বুলি তেওঁলোক আতংকিত হৈছে, যাৰ বাবে তেওঁলোকে গৈ তেওঁলোকক যিখিনি লাগে তাতকৈ অধিক তেওঁলোকে ক্ৰয় কৰি তেওঁলোকে পেট্ৰল ডিজেল লৈছে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আচলতে ৰাজ্যত মজুত যিমানখিনি মজুত থাকিব লাগে তাতকৈ অধিক পৰিমাণে মজুত আছে পেট্ৰল ডিজেলেই হওক বা ৰন্ধন গেছৰ চিলিণ্ডাৰেই হওক। আৰু তেনে ক্ষেত্ৰত আচলতে ৰাজ্যবাসী আতংকিত হ'ব নালাগে বুলি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু তেনে ক্ষেত্ৰত যদি আজি চাই যে পুৱাৰ ভাগতো কালি আমি নিশাৰ ভাগত আচলতে যি লানি নিচিঙা ভিৰ সেয়াও কালি আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। সমান্তৰালকৈ আজি মই পুৱাৰ ভাগত নুনমাটিৰ যি পেট্ৰল পাম্প সেই পেট্ৰল পাম্পত উপস্থিত আছোঁ। বৰ্তমান অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সহযোগী আছে ৰাজাই দেখুৱাব। আপুনি চাওক পুৱাৰ ভাগতেই যিহেতু এতিয়া পুৱা 8 বাজিছে আৰু 8 বজাতে এনেধৰণে পেট্ৰল ডিপুসমূহত আচলতে ভিৰ পৰিলক্ষিত হৈছে। কেৱল গুৱাহাটীৰ এটা বা এই নুনমাটি পেট্ৰল ডিপুৱে নহয়, প্ৰত্যেকটো তেল ডিপুতে আচলতে পুৱাৰ ভাগতে আহি তেওঁলোকে নিজৰ গাড়ীখন লৈ তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি। তেওঁলোকে নিজৰ গাড়ীৰ টেংকিটোত তেওঁলোকে কেনেধৰণে ফুল টেংকি ভৰাই ল'ব পাৰে যাতে সোনকালে শেষ নহয়, যদিহে ৰাজ্যত তেলৰ নাটনি হয় তেতিয়া যাতে তেওঁলোক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে তেওঁলোক ইয়ালৈ আহিছে। কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে ৰাজ্যবাসী আচলতে কোনো আতংকিত বা ভয় খাব নালাগে, কাৰণ পেট্ৰল ডিপুত যিমানখিনি মজুত থাকিব লাগে তাতকৈ অধিক পৰিমাণে মজুত আছে পেট্ৰল বা ডিজেল। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সেই কথাটো কৈছে। আৰু মই যিহেতু দেখুৱাইছোঁ পৰিৱেশটো অকণমান এনেধৰণে পুৱাৰ ভাগতে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰথমে মই আচলতে পেট্ৰল ডিপুত যিসকল কৰ্মচাৰী কৰ্মৰত হৈ আছে তেওঁলোকৰ পৰা অকণমান কথাটো জানিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈ আছেনে পেট্ৰল ডিপুত পেট্ৰল? দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। সকলো এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে, কালি নিশাৰ ভাগতো ভিৰ। সঁচাকৈ আচলতে সঁচা নেকি যে পেট্ৰল ডিপুত তেল নাই? আমি গম পোৱা মতে তেলটো 1 মাহৰ কাৰণে বুঢ়া হৈছে শুনা মতে। তাৰপিছত কৰিম কি আৰু মানুহ আৰু কিছুমানে কুৱাতে ধোৱা উঠাই না। মানে এতিয়া আপুনি এইটো ক'ব বিচাৰিছে যে পেট্ৰল ডিপুত যিমান ডিজেল পেট্ৰল থাকিব লাগে আমাৰ তাত আছে, বেলেগ তাত দিয়া নাই। ক্ৰেডিটৰ প্ৰব্লেম, কেছ পইচা নাই ক্ৰেডিটত সেইকাৰণে বাকীত দিয়া নাই তেল, সেইকাৰণে অহা নাই। এতিয়া যদি কওঁ যে ৰাইজ আতংকিত বা ভয় খাব নালাগে, ৰাইজে ভয় খাব নালাগে। 1 মাহৰ কাৰণে ভয় খাব নালাগে, 1 মাহৰ কাৰণে ভয় খাব নালাগে। হয়, নিশ্চিতভাৱে তেওঁ এটা কথা উল্লেখ কৰিছে যে পেট্ৰল ডিপু বা ডিজেলত পেট্ৰল ডিপুত পেট্ৰল বা ডিজেলৰ অভাৱ হোৱা নাই। 1 মাহলৈকে সম্পূৰ্ণ 1 মাহলৈকে মজুত আছে পেট্ৰল বা ডিজেল। আৰু বৰ্তমান মই অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে দীঘলীয়া শাৰী, তেওঁলোকে পুৱাই পেট্ৰল ডিপুত আহি পেট্ৰল ভৰাবলৈ আহিছে। দাদা ক'ত? মই ইয়াতে থাকোঁ। মোৰ আচলতে চাই লওক, মোৰ মিটাৰত খালী আছে, পেট্ৰল ভৰাবই আছে। মোৰ পেনিক হৈ কিনে অহা নাই। এয়াই চাই আচলতে ভয় খাইছে নেকি? নাই ভয় কিয় খাম, আছে হ'ব। নিশ্চিতভাৱে এনেধৰণে ভয় খোৱা নাই বুলি কৈছে গ্ৰাহকসকলে। ক'ৰ পৰা? মই নুনমাটিতে থাকোঁ, ইয়াতে থাকোঁ। সকলোৱে অকণমান ভয় খাইছে যে পেট্ৰল ডিপুত পেট্ৰল বা ডিজেল নাইকিয়া হৈ যাব নেকি, পেট্ৰল ডিজেল নহ'লেতো আমি অসুবিধাৰ সন্মুখীন হ'ব বা গাড়ীখন আপুনি কেনেকৈ চলাই নিম, সকলোৱে ভয় খাইছে। আপুনিও সেনেকুৱা ধৰণৰ কিবা? নাই সেনেকুৱা নাই, কিন্তু মানে কি হৈছে আননেচেচাৰী পেনিক ক্ৰিয়েট হৈ আছে, সেইটো কাৰণে এনেকুৱা ট্ৰেফিক হৈ আছে যিটো কাৰণে মানুহবিলাকৰ অসুবিধা হয়। হয় 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 অঁ মানে চবেই ভৰাই আছে এতিয়া, মানে এনেকুৱা হৈ গৈছে হৈয়ে যাব নেকি, মানে স্পেকুলেশ্যনছ বহুত চলি আছে। কিছুমানে কৈ আছে লকডাউনো হৈ যাব পাৰে, কিবা হৈ যাব পাৰে। তো ভৰাই থোৱাই ভাল, যদি কিবা অসুবিধা হয় পিছত কাম আহিব। কাৰণ EV ছেক্টৰটো ইমান ভালকৈ আমাৰ আগবঢ়া নাইতো এতিয়ালৈকে, সেইটোৱে। হয়, নিশ্চিতভাৱে আচলতে তেওঁলোকে কৈছে যে আচলতে যিটো বিষয়ৰ ওপৰত আচলতে ওলাই আছে যে হয়তো পেট্ৰল ডিজেলৰ নাটনি হ'ব নেকি বা পেট্ৰল ডিজেল নোহোৱা হৈ যাব নেকি, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক ইয়ালৈ আহিছে। তেওঁলোকে পেট্ৰল ডিজেল ক্ৰয় কৰিছে যাতে তেওঁলোকে পিছত কোনো ধৰণৰ অসুবিধা। ক'ৰ পৰা? নুনমাটি নিজৰ হ'ব।
সকলোৱে ভয় খাইছে যে তেল ডিপুত পেট্ৰল ডিজেল নোহোৱা হৈ যাব নেকি বা নিজৰ গাড়ীখন লৈ আপুনি বা খোজেৰে অহা যোৱা বা চাইকেল আমি ব্যৱহাৰ কৰিব লাগিব নেকি, তেনেকুৱা এটা পৰিৱেশ আহিব নেকি বুলি সকলোৱে আশংকাত ভুগি আছে। যি পৰিস্থিতি আহি আছে এতিয়া চাইকেল লৈ কিনে চাইকেল চলোৱাটো বেটাৰ বুলি ভাবি আছোঁ মই এতিয়া গাড়ী লৈ কিনে যদি পেট্ৰল ডিজেলৰ অভাৱ যদি হয় এতিয়া গাড়ীখন লৈ কিনে পস্তালো নহ'লে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে আচলতে মজুত যিমানখিনি মজুত থাকিব লাগে তাতকৈ অধিক মজুত আছে, বৰ এটা ভয় খাব নালাগে বুলি কৈছে। মুখ্যমন্ত্ৰীৰ কথাত আশ্বস্ত হ'ব বা বিশ্বাস কৰিব পাৰি বুলি ভাবে? পাৰি, তেখেতে কৈছে যদি ভৰসা আছে তেখেতৰ ওপৰত, আমাৰ ওপৰত ভৰসা আছে বাৰু। টেংকিত ফুল লাগিব সেইটোতো আশংকা এটা থাকি যায় ন মনত। হয়, নিশ্চিতভাৱে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ ওপৰতো বিশ্বাস আছে, কিন্তু এটা আশংকা থাকে যে নিজৰ গাড়ীখনৰ টেংকিটোত যদি তেল নাথাকে তেওঁলোক হয়তো যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব। আপুনিতো জানেই যে গুৱাহাটী মহানগৰত যিসকল লোকে বসবাস কৰি আছে তেওঁলোকে প্ৰায় নিতৌ যিসমূহ কাম গাড়ী নহ'লে বা স্কুটিখন নহ'লে বা বাইকখন নহ'লে যিকোনো এটা কাম কৰিবলৈ দিগদাৰ হয়, কাৰণ আমি যিকোনো এটা কামৰ বাবে বাইক বা নিজৰ স্কুটিখন লৈ আমি যাওঁ, সমান্তৰালকৈ গাড়ীখনো চাৰিচকীয়া গাড়ীখনো লৈ যাওঁ। তেনে ক্ষেত্ৰত আচলতে সকলোৱে বিপদত পৰিব বুলি ভাবি এনেধৰণে পুৱাৰ ভাগত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্নজন আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা অকণমান ভয় খাই আছে যে তেল ডিপুত তেল নাইকিয়া হৈ যাব নেকি? ভয় খাইছে, খাব পাৰে। নহয়, এইটো মোৰ ৰুটিন, তেল কম আছে ভৰাই লওঁ, ইয়াতে ভৰাওঁ যিহেতু। ভয় খাই নহয় আৰু ঠিক শেষ হ'ব হৈছে, কম আছে তেল। নিশ্চিতভাৱে দাদা ক'ৰ পৰা আহা? মই ইয়াৰে হয়। সকলোৱে ভয় খাই আছে যে তেল নাইকিয়া হৈ যাব নেকি তেল ডিপুত। এইটো চবৰে যি গতি হয় মোৰো একে গতি হ'ব, কিন্তু ভয় লগা কি কথা আছে, সেইখিনিয়ে হয়। তেল নাইও, ডিউটিত আহিছোঁ, তেলখিনি ভৰাব লাগে, এসপ্তাহ আৰু চলিব লাগে, সেইখিনিয়ে আৰু সদায় এনেকুৱাই ভৰোৱা হয়। হয়, নিশ্চিতভাৱে কৈছে যে সকলোৱে যেনেধৰণে কৈছে যে যদিও নাইকিয়া হয় বৰ এটা ভয় কৰিবলগীয়া নাই, বেলেগে যেনেধৰণে চলিব তেওঁলোকে তেনেকে ধৰিব। দাদা ক'ৰ পৰা হৈছে? আমাৰ নুনমাটিৰে হয়। ভয় কৰি আছে নেকি যে তেল ডিপুত তেল নাইকিয়া হৈ যাব? সেনেকুৱা এটা ভাৱ হৈ আছে, কি হয় আৰু চৰকাৰেহে গম পাব আৰু। ভাৱ হৈ আছে আৰু অকণমান এতিয়া ভৰাব আহিছোঁ। আপুনি যদি চাই যে কিছু সংখ্যকে কৈছে যে আচলতে অলপ মনত ভয় আছে যে কিজানি তেল ডিপুত তেল নাইকিয়া হৈ যায়, পেট্ৰলে হওক বা ডিজেল। আৰু আন কিছুমানে কৈছে যে আচলতে যদিও হয় যে বা চাইকেলখনে তেওঁলোকে অন্যতম মাধ্যম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব বুলিও কৈছে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ কথাটো আশ্বস্ত হৈছে। বিভিন্নজন আছে, তেওঁলোকৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা হৈছে? মই নুনমাটি। তেল ভৰাব আহিলে? হয়। আচলতে যিটো কথা ওলাই আছে যে পেট্ৰল ডিপুত পেট্ৰল বা ডিজেলৰ নাটনি হ'ব নেকি, ৰাইজে অকণমান ভয় খাই আছে। সেনেকুৱা এতিয়া ধৰি লওক আমি শুনিছোঁ, শুনি পেলাই আমাৰ মনত আশংকা থাকে। এতিয়া ইমাৰ্জেঞ্চি ক'ৰবাত যাবলগীয়া থাকিলে তেল নাইকিয়া হ'লে অকস্মাত এতিয়া আমি ধৰি লওক এতিয়া তৎক্ষণাত চাইকেল বা এহৰ ব্যৱস্থা কৰি আছিলোঁ, দূৰত যাবলগীয়া থাকিলে চাইকেলৰ সম্ভৱ নহ'ব, গতিকে আগতীয়াকৈ অকণমান ভৰাই থৈ দিওঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে বৰ এটা চিন্তা কৰিবলগীয়া নাই বা নাটনি নহয় বুলিও তেওঁ কৈছে যদিও ধৰি লওক মনৰ এতিয়া যিটোকে শুনি আছোঁ এইটো মনত আশংকা থাকি যায়, গতিকে সেইকাৰণে বোলো অকণমান ভৰাই থ'লেও কেইদিনমান চলিব পাৰিম সেই ভাবি ভৰাইছোঁ। মনটো শান্তি কৰিবৰ কাৰণে ফুল টেংকি হয়। নিশ্চিতভাৱে তেওঁ এটা কথা উল্লেখ কৰিছে যে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে নকওক বা মজুত থাকে বুলি আছে বুলি ক'লেও কিন্তু অকণমান আশংকা আছে। দাদা ক'ৰ পৰা আহিছে? মই গোপাল নগৰ। হয় পুৱাই তেল ভৰাব আহিলে? হয়। ভয় খাই আছে নেকি যে সকলোৱে যেনেধৰণে ভাবিছে পেট্ৰল ডিপুত পেট্ৰল বা ডিজেল নাইকিয়া হৈ যাব নেকি, যাৰ বাবে সকলো অহা দেখা গৈছে? সেইটোতো হয়, কাৰণ ইৰাণত এইবিলাক হৈ আছে ন, গেছৰ দামো বাঢ়িছে, ষ্টেটৰ পৰামৰ্শ বন্ধ কৰিছে বুলি কৈছে। ত' সেইটো কাৰণে ভয়টো লাগিবই, কাৰণ আমি পেট্ৰলৰ ওপৰতে ডিপেণ্ডেবল বৰ্তমান। তেনেকুৱাই আৰু কথাখিনি। গাড়ীখন নহ'লেতো ক'তো যাব নোৱাৰে, ভাবিবই নোৱাৰে। মই সেইকাৰণে সোনকালে উঠিয়ে গুচি আহিছোঁ, গাড়ী। নিশ্চিতভাৱে আচলতে মই কৈছোৱেই যে বৰ্তমান আজিৰ দিনটোত সকলোৰে এটাই চিন্তাৰ কাৰণ, যাৰ বাইক বা স্কুটি বা চাৰিচকীয়া বাহনখন আছে, শুই উঠিয়ে তেওঁ পুৱাই ভাবিছে যে কেনেধৰণে তেল ডিপুত গৈ প্ৰথমে তেলখিনি ভৰাই লওঁ। কিন্তু তেওঁলোকে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বস্ত দিলেও, যে মুখ্যমন্ত্ৰীগৰাকীৰ কথাত আশ্বস্ত হ'লেও কিন্তু তেওঁলোকে সকলোৱে আচলতে এই ৰাইজসকল দেখিছে যে অকণমান ভয় খাইছে যে তথাপিতো যে তেলৰ নাটনি নহ'লেও যে তেওঁলোকৰ নিজৰ গাড়ীখনত বা চাৰিচকীয়া বাহনখন বা দুচকীয়া বাহনখনত তেল যে লাগিব, তেওঁলোকে সেইবাবে তেল ভৰাই থৈছে যাতে দূৰ দূৰণিলৈ যাবলৈ হ'লে, কাৰণ সকলোৱে জানে যে
স্কুটিখন বা বাইকখন নহ'লে আমি যিকোনো কাম কৰিব নোৱাৰোঁ আৰু অন্যতম আপুনি দেখে যে আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ হ'লে আমি গাড়ী ব্যৱহাৰ কৰিবই লাগে আৰু তেনে ক্ষেত্ৰত আচলতে পেট্ৰল ডিজেল আমাক লগাটো অত্যন্তই প্ৰয়োজনীয় প্ৰত্যেকজন ব্যক্তিৰ বাবে পেট্ৰল আৰু ডিজেল অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে আচলতে তেনে ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ কথাৰ ক্ষেত্ৰতো আচলতে আশ্বস্ত হোৱাৰ পাছতো কিন্তু তেওঁলোকে এনেধৰণে অহা তেল ডিপুলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্নজন যিহেতু আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু অকণমান পৰিৱেশটো দেখাই দিম আপুনি দুচকীয়া বাহন দেখুৱাইছে যে স্কুটি আৰু বাইক সেইসমূহত এনেধৰণে ভৰাইছে সমান্তৰালে আপুনি যদি চাই চাৰিচকীয়া বাহনবোৰৰ ক্ষেত্ৰতো আচলতে চাৰিচকীয়া বাহনসমূহে ইয়াত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পাইছে এনেধৰণে লাইন পাতিবলগীয়া হৈছে ইখনৰ পাছত সিখন তেল ভৰাবৰ বাবে তেওঁলোকে লাইনত আহি খাৰা হ'বলগীয়া হৈছে যাতে তেওঁলোকে নিজৰ গাড়ীখনৰ টেংকিটোত আচলতে তেল ফুলকৈ ভৰাই থ'ব পাৰে তাৰে এতিয়া চিন্তাত আছে বুলি ক'ব লাগিব বিভিন্নজন আছে মই তেওঁৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা অহা হৈছে মই ইয়াতে থাকোঁ সকলোৱে অকণমান ভয় খাই আছে যে পেট্ৰল ডিজেল নাটনি হ'ব নেকি আপোনাৰ গাড়ীখনতো আপুনি চাগে ভাবিছে যে ফুল টেংকি ভৰাই থ'লে আৰু চিন্তা কৰিবলগীয়া নহয় এইটো অকণ পেনিক হৈছে মানুহবিলাক ইমান মই ভাবোঁ এনেকুৱা ইমান কনচাৰ্ণ পইণ্ট নহয় আমাৰ অসমত যিমানখিনি আমাৰ নিজা ৰিচোৰ্চ আছে পেট্ৰলৰ কাৰণে বা গেছৰ কাৰণে ইমানখিনি প্ৰব্লেম নহ'ব অভাৰঅল ইণ্ডিয়ান লেভেলতো প্ৰব্লেমটো হ'ব নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে তেওঁ কৈছে যে আচলতে সকলোৱে আচলতে ভয় খোৱাটো আচলতে স্বাভাৱিক কথা তেনে ক্ষেত্ৰত আপুনি পেট্ৰল ডিপুৰ যিসকল কৰ্মচাৰী তেওঁলোকে আচলতে এটা কথা উল্লেখ কৰিছে যে বৰ বিশেষ ভয় খাবলগীয়া নাই আৰু ময়ো এইখিনিতে এটা কথা কওঁ যে যিসকল দৰ্শকে আছাম টক চাই আছে এটা কথা ক'ব লাগিব যে পেট্ৰল ডিজেলেই হওক বা যিটো ৰন্ধনত আমি ব্যৱহাৰ কৰা যিটো ৰন্ধন গেছ সেই ৰন্ধন গেছৰ ক্ষেত্ৰতো যে কোনো ধৰণৰ নাটনি নহয় সেই কথালৈ আচলতে চিন্তা কৰিব নালাগে ৰাইজে যাতে সকলোৱে আচলতে জোখতকৈ বেছি ল'ব নালাগে যাতে পিছত আমালৈ অকণমান শ্বৰ্ট পৰি যায় কিন্তু এটা মাহলৈকে আচলতে ইতিমধ্যে কৈছে যে এটা মাহলৈকে যে যিমানখিনি মজুত থাকিব লাগে তাতকৈ অধিক পৰিমাণে মজুত আছে আমি ৰাজ্যবাসীয়ে প্ৰত্যেকটো কেৱল গুৱাহাটীতে নহয় যে গুৱাহাটী তেল ডিপুতেই নহয় অন্যান্য যিসমূহ প্ৰান্ত আছে আপুনি প্ৰত্যেকখন জিলাৰ তেল ডিপুসমূহতো কোনো ৰাইজে আচলতে ভয় খাব নালাগে যে তেল বা পেট্ৰল বা ডিজেল নাইকিয়া হৈ যাব নেকি যে পেট্ৰল ডিজেলৰ সমান্তৰালকৈ যদি আপুনি চাই ৰন্ধন গেছৰ ক্ষেত্ৰতো কোনো ধৰণৰ যে অসুবিধাৰ সন্মুখীন নহয় সেই কথা এই মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে সকলোকে আশ্বস্ত কৰিছে আৰু তেনে ক্ষেত্ৰত আচলতে মই এটা কথাই ক'ম যে ৰাইজক যে কোনো ধৰণৰ আচলতে ভয় খাব নালাগে আৰু সকলোৱে যাতে যেনেধৰণে আচলতে জোখতকৈ অধিক তেল বা ক্ৰয় কৰি ৰন্ধন গেছেই হওক ক্ৰয় কৰি যাতে তেওঁলোকে থৈ নিদিয়ে তেনে ক্ষেত্ৰত আপোনালোকে ভয়ো খোৱাৰো কোনো প্ৰয়োজনীয়তা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যিহেতু আৰু সেয়েহে সকলোকে এটা কথাই কওঁ যে কোনো ধৰণৰ ভয় বা আশংকা কৰাৰ প্ৰয়োজন নাই যেনেধৰণে তেল ডিপুত যিমান পৰিমাণে মজুত থাকিব লাগে সিমান পৰিমাণে আচলতে সকলো পেট্ৰলেই হওক বা ডিজেলেই হওক মজুত আছে বুলি ক'ব লাগিব